শ্ৰীমন্ত শংকৰদেৱে এইদৰে পাৰ ভাঙি দিলে। বহে ব্ৰহ্মাণ্ডকে ভেদি গুৰুজনাই পাৰ ভাঙি দিছিল, অসমীয়া জাতি গঢ়িছিল। নগাঁও চহৰৰ পৰা 18 কিলোমিটাৰ নিলগত এই পবিত্ৰ স্থান। এই তীৰ্থস্থানলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু তেওঁ আদৰ্শৰ সত্তা বিচাৰি অগণন লোকৰ সমাগম হয়। গুৱাহাটীৰ পৰা আমি পুৱাই ওলাই গৈছিলোঁ বৰদোৱাৰ থান অভিমুখে। 1468 খ্ৰীষ্টাব্দত গুৰুজনাই শ্ৰী শ্ৰী ব্ৰতদোৱা থানখন স্থাপন কৰিছিল। এইখনেই আছিল তেওঁ স্থাপন কৰা প্ৰথমখন থান। ইয়াৰ পৰাই তেওঁ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। প্ৰায় 286 বিঘাৰ মাটিকালি সামৰি আছে এই থানখন। 3 দিন ধৰি এই গুৰুজনাৰ জন্মস্থানতে অনুষ্ঠিত হৈ আছে শংক মহোৎসৱ। গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ। গুৰুজনাই এই বৰদোৱাতে প্ৰথম সাজিছিল কীৰ্তন ঘৰ। সেই নামঘৰত এতিয়াও চলে 14 প্ৰসংগ নাম। ইয়াত এটা বৈশিষ্ট্য আছে, এয়া হ'ল সকলোৱে জাতীয় সাজ পোছাক পিন্ধি সেই নামঘৰত প্ৰৱেশ কৰিব পাৰে। আমিও তাৰ ব্যতিক্ৰম নহ'লোঁ। জাতীয় সাজ পোছাক পৰিধান কৰি আমি এই বৰদোৱাৰ থানৰ কীৰ্তন ঘৰৰ উদ্দেশ্যে আগবাঢ়িলোঁ। কীৰ্তন ঘৰৰ দিশে আমি আগবাঢ়ি গৈ থাকোঁতে দেখা পালোঁ এজোপা শিলিখা গছ। আমাৰ সৈতে আছিল বৰদোৱাৰ আমাৰ সহযোগী সাংবাদিক দিব্যজ্যোতি বৰুৱা। দিব্যজ্যোতি বৰুৱাই কৈ গ'ল সেই শিলিখা গছজোপাৰ ঐতিহ্য কথা। এই পথেৰে এতিয়া আমি সোমাম গুৰুজনাৰ বৰদোৱাৰ যি জন্মস্থানত থকা কীৰ্তন ঘৰ আছে, সেই কীৰ্তন ঘৰলৈ আমি সোমাই যাব বিচাৰিছোঁ। এই পথেৰে বিভিন্নজন লোক আহে, গুৰুজনাৰ জন্মস্থান দৰ্শনৰ বাবে আহে আৰু তেওঁলোকে আহি গুৰুজনাৰ স্মৃতি বিজড়িত বিভিন্ন সামগ্ৰী ইয়াত আছে, সেইবোৰ চাই আমি দেখুৱাইছোঁ যে কেনে এক পৰিৱেশ এই কীৰ্তন ঘৰতে, কেনেদৰে নাম প্ৰসংগ দিনটো চলি থাকে সেই বিষয়ে আমি কিছু কথা পাতিম। কিন্তু প্ৰথমে আমি চাই ল'ব বিচাৰিছোঁ এজোপা শিলিখা বৃক্ষ, যি শিলিখা বৃক্ষৰ সৈতে গুৰুজনাৰ বহু সম্পৰ্ক আছে। এই শিলিখা বৃক্ষজোপাৰ পাৰলৈ আমি প্ৰথম যাব বিচাৰিছোঁ। আমি ক'ম সেই শিলিখাজোপা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে কিদৰে সম্পৰ্ক আছে। প্ৰথমে দেখুৱাব বিচাৰিছোঁ এজোপা গছ, শিলিখা গছ। এই সংৰক্ষণ কৰি থোৱা এই শিলিখা গছজোপা, এই গছজোপাৰ প্ৰথমতে আমি এখন ফলক দেখুৱাই ল'ব বিচাৰিছোঁ, য'ত লিখা আছে পশ্চিমে শিলিখা বৃক্ষয় হালিয়া আছয়, তাহাতে আউজি গুৰু পুস্তিকা লিখয়। এইজোপাই হৈছে সেই শিলিখা বৃক্ষজোপা। আমি দিব্যজ্যোতি বৰুৱাৰ ওচৰলৈ যাম। দিব্যজ্যোতি বৰুৱাই আমাক ক'ব যে এই শিলিখা বৃক্ষজোপাৰ গুৰুজনাৰ সৈতে কি সম্পৰ্ক আছে। এই খুব সুন্দৰভাৱে সংৰক্ষণ কৰি থৈছে এই শিলিখা বৃক্ষজোপা, ইয়াৰ ঐতিহ্য আৰু গুৰুজনাৰ সৈতে ইয়াৰ সম্পৰ্কৰ বিষয়ে কি আছে কওকচোন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত যিমানবিলাক সম্পদৰাজি আছে, যিবিলাক কীৰ্তিচিহ্ন আছে, এই সকলো সম্পদৰাজিৰ ভিতৰত আটাইতকৈ জীৱন্ত সম্পদ হৈছে এই শিলিখা বৃক্ষজোপা। এই সৰু শিলিখা বৃক্ষজোপা, এইজোপা বৃক্ষৰ তলতে মহাপুৰুষ গুৰুজনাই বহি পেলাই তেওঁ গ্ৰন্থসমূহ ৰচনা কৰিছিল। তেওঁ সাহিত্য চৰ্চা তেওঁ ইয়াৰ পৰা আৰম্ভ কৰিছিল, ইয়াৰ পৰাই তেওঁ আৰম্ভ কৰিছিল তেওঁ। গতিকে এই গছজোপাক আমাৰ অসমীয়া সাহিত্যৰ বুদ্ধিদুম বুলি আমি ক'ব পাৰোঁ। খুবেই পবিত্ৰ গছজোপা আৰু গতিকে খুব সুন্দৰকৈ সংৰক্ষণ কৰা হৈছে। ভক্ত বৈষ্ণৱৰ বাবে কৌতূহলৰ বিষয়, কাৰণ 600 বছৰ হ'লে গছজোপা এনেদৰে আছে। বটদ্ৰৱাৰ বাসী বা সমগ্ৰ আমাৰ মধ্য অসমৰ বা নগাঁও জিলাৰ নগাঁও মৰিগাঁও জিলাৰ যিমান মানুহ আছে, সকলো আমাৰ মানুহে জেনেৰেশ্যন বাই জেনেৰেশ্যন, এই প্ৰজন্মৰ পিছত প্ৰজন্মই আমি দেখি আহিছোঁ গছজোপা এনেদৰে আছে। মই দেখিছোঁ, মোৰ ককাই দেখিছিল, আজো ককাই দেখিছিল। গতিকে এই গছজোপা এক আমাৰ কাৰণে কৌতূহল, আৰু এই গছজোপা
সংৰক্ষণৰ আৰু প্ৰয়োজন আছে, আৰু কিছু কাম কৰিব লাগে গছজোপাক লৈ, কিয়নো এই গছজোপাৰ তলতে সৃষ্টি হৈছিল গুৰুজনাৰ সেই অমৰ সৃষ্টিসমূহ। হয়, তেখেতে জনালে যে এই গছজোপা আগৰ পৰা আপোনালোকে যেতিয়া দেখিছে একে অৱস্থাতে আছে। এই গছজোপা ডাঙৰো হোৱা নাই, একো হোৱা নাই। একো হোৱা নাই, ডাঙৰো হোৱা নাই, একো হোৱা নাই, বৰঞ্চ এই গছজোপাৰ পৰা এটা ডালি ওলাই গৈ সেই ডাঙৰ শিলিখাজোপা হৈছে। বহু মানুহে কেতিয়াবা ভুল কৰে গুৰুজনা সেই ডাঙৰ শিলিখাজোপাৰ তলত বহিছে বুলি। আচলতে নহয়, শুদ্ধ তথ্য হৈছে, মই আচলতে নক'লে মানুহে ভুলেই কৰে। এই সৰু শিলিখাজোপাই হৈছে, যিজোপা দেখাত সৰু শিলিখা, কিন্তু এইজোপাই হৈছে আমাৰ কাৰণে আটাইতকৈ পবিত্ৰ গুৰুজনাৰ স্মৃতি বিজড়িত শংকৰ শিলিখা বৃক্ষ। হয়, আপুনি হয়তো কল্পনা কৰিব নোৱাৰিব যে তেখেতে জনাইছে যে এই শিলিখা বৃক্ষজোপা প্ৰায় 600 বছৰো অধিক কাল এই শিলিখা বৃক্ষজোপা হ'ল। কিন্তু এই শিলিখাজোপা এনে অৱস্থাতে আছে, কিন্তু তাৰ কিছু দূৰত আন এজোপা শিলিখা গছ আছে। আচলতে সেইজোপা শিলিখা গছত নহয়, এই শিলিখা গছজোপাতে ভেজা দি শ্ৰীমন্ত শংকৰদেৱে অধ্যয়ন কৰিছিল, বহু গ্ৰন্থ লিখিছিল, আৰু সেই কথা এই শিলিখাজোপাৰ তালত লিখি থোৱা আছে যে এই শিলিখা বৃক্ষজোপাৰ সৈতে গুৰুজনাৰ কি সম্পৰ্ক আছে। শ্ৰীমন্ত শংকৰদেৱে জাতিভেদ পৰিহাৰ কৰি সাম্যবাদী আদৰ্শেৰে এক মানৱতাবাদী চিন্তাধাৰাৰ পোষকতা কৰিছিল। তেওঁ বৰদোৱাত স্থাপন কৰিছিল প্ৰথম কীৰ্তনঘৰ। কিন্তু এই থানখন কেনেদৰে আৱিষ্কাৰ হৈছিল প্ৰথম, এই সন্দৰ্ভত কিছু কথা জানিব বিচাৰোঁ। তেওঁ ক'লে এইদৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী আই কনকলতা আই যেতিয়া তেওঁ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ সময়ছোৱাত তেখেতে নিজে ভাবিছিল যে মই বৰদোৱা গুৰুজনাৰ সেই থানখনি উদ্ধাৰ কৰিব লাগে। কাৰণ আয়ে হেনো কোৱা শুনিছোঁ যে আয়ে কালিন্দী আইকো লগ পাইছিল, আৰু কালিন্দী আইৰ মুখত শুনিছিল বৰদোৱাৰ এই কথাবোৰ। গতিকে আয়ে তেতিয়া সংকল্প কৰিছিল, আই কনকলতাই, যে মই বৰদোৱা থানখন মই পুনৰ উদ্ধাৰ কৰিবলৈ মই যাম। তেতিয়া তেওঁ গৈ স্বৰ্গদেউক গৈ তেওঁ ক'লেগৈ, আৰু স্বৰ্গদেউে টঙচু ফুকন নামৰ এজন ফুকনক নিয়োগ কৰি আইক পঠিয়াই দিলে বৰদোৱা উদ্ধাৰৰ বাবে। তেওঁলোক নাৱেৰে আহি প্ৰথমতে তেওঁলোকে ৰাইডুঙীয়াৰ ওচৰৰ এটা অঞ্চলত আইভেটি নামৰ এখন ঠাইত তেওঁলোকে গৈ পেলাই তাত ৰ'ল, আচলতে কেম্প কৰিলে তেওঁলোকে, তাতে ৰৈ পেলাই সেই ঠাইখনৰ নাম এতিয়াও আইভেটি বুলি কোৱা হয়। তাৰ পৰা তেওঁলোকে আহি প্ৰথমতে কুজি সত্ৰ, কোবাইকটা সত্ৰ, আৰু সিফালেদি দামোদৰ আটা নামৰ এজন ভাগিনো আহিছিল তেখেতৰ। দামোদৰ আটাও আহি পেলাই বালি সত্ৰখন স্থাপন কৰি পৰৱৰ্তী সময়ত দুয়োজনে প্ৰায় একেলগেই একে সময়তে সমসাময়িক 1656 খ্ৰীষ্টাব্দত বৰদোৱা তেওঁলোকে পুনৰ প্ৰতিষ্ঠা কৰিলে, আৰু ইয়াতে তেওঁলোকে নামঘৰ প্ৰতিষ্ঠা কৰিলে, আৰু অসমৰ শিৰৰ মুকুট আমাৰ বৰদোৱা থানখনি তেওঁলোকে সুন্দৰকৈ আকৌ আৰম্ভ কৰিলে। আৰু তাৰ গুৰুজন এই আই কনকলতাৰ লগত যিসকল ভক্ত বৈষ্ণৱ আছে, সেই ভক্ত বৈষ্ণৱসকল ইয়াতে বৰদোৱাত থাকি গ'ল, আৰু তাৰেই আজি বটদ্ৰৱাৰ 2 সত্ৰ, বটদ্ৰৱাৰ শলগুৰি সত্ৰ, নৰুৱা সত্ৰ, সেই ভকত বৈষ্ণৱসমূহে এতিয়াই গোটেই বৰদোৱা থানখনৰ যিটো সংস্কৃতি ক্ৰমান্বয়ে চলাই ৰাখিছে। শংকৰ শিলিখা নামে খ্যাত সেই শিলিখাজোপা আৰু এই বটদ্ৰৱাৰ স্থানৰ ঐতিহ্য সন্দৰ্ভত কিছু কথা জানি আমি কীৰ্তনঘৰৰ অভিমুখে যোৱাৰ চেষ্টা কৰিছিলোঁ। সেই সময়তে লক্ষ্য কৰিছিলোঁ এটা বিশেষ কি আছে তাত আমি সুধিছিলোঁ। তেওঁ ক'লে গুৰুজনাৰ পদশিলা আছে এই স্থানত। আমি সেই স্থানলৈ যাব বিচাৰিলোঁ, কিন্তু সেই স্থানত কেমেৰাৰে দৃশ্য গ্ৰহণ কৰা অনুমতি নাছিল। তথাপিও যথেষ্ট সংখ্যক ভক্ত ভিৰ হৈছে তাত। চালোঁ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত কেনেদৰে সংৰক্ষণ কৰি থৈছে গুৰুজনাৰ পদশিলা। আমি দেখুৱাইছোঁ এইদৰে এই মূল মণিকূট, মণিকূট হয়, ইয়াত পদশিলা আছে। আমাৰ আসনত আছে গুৰুৰ পদচিহ্ন, কাৰণ গুৰুৰ পদতে গুৰুক আমি আসনত ৰাখি পেলাই আমাৰ গুৰুৰ যি ধৰ্ম, গুৰুৰ যি সংস্কৃতি, সেই সংস্কৃতিক আমি আগুৱাই নিয়াৰ আমাৰ অসমীয়া জাতিৰ এই পণ লয়। গতিকে এই আমাৰ শৰণ ভজনখিনিতো ইয়াতে হয়, তাৰ বাদে এই পদশিলাতে ইয়াতে নাম কীৰ্তন, চৈধ্য প্ৰসংগ, ইয়াতে আমাৰ গোটেই থানক সামগ্ৰী, ইয়াতো নাম কীৰ্তন সদায় হয়। আৰু তীৰ্থজাতি ভক্ত বৈষ্ণৱৰ বাবে এই পদশিলাও এক সম্পদ, গুৰুৰ পদচিহ্ন ইয়াতে সমলিত হৈ আছে। আচলতে শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা এই স্থানত সংৰক্ষিত হৈ আছে, আচলতে এই স্থানত আছে। ইয়াতে দৃশ্য গ্ৰহণ কৰাটো হয়তো এটা অনুমতি নাই, কিন্তু আমি বাহিৰৰ পৰা দেখুৱাইছোঁ সেই দৃশ্য, যে কিদৰে সেই স্থানত গুৰুজনাৰ পদশিলা সংৰক্ষণ কৰি থোৱা আছে, গুৰু আসনত থৈ দিয়া আছে। কীৰ্তনঘৰত সোমাই চৌদিশে চালোঁ, এক ভক্তিপূৰ্ণ পৰিৱেশ। যিসকল তালৈ আহিছে প্ৰত্যেকে সেই কীৰ্তনঘৰত সোমাই মূৰ দোৱাইছে, গুৰুজনাৰ পৰা আশীৰ্বাদ বিচাৰিছে। তাৰ পাছত আমি এজন ভকতৰ সৈতে কিছু কথা পাতিলোঁ। বৰদোৱা থানত প্ৰতিদিনাই গুৰুজনাৰ গুণানুকীৰ্তন কৰা হয়, চৈধ্য প্ৰসংগৰ নাম চলে। কেইটাৰ পৰা আৰম্ভ হয়? ৰাতি দোকমোকালি সময় মানে 3টা বা 4টা বজাৰ পৰা সেইখিনিতে মন্দিৰা নাম গাব। মন্দিৰা নাম গাই তেওঁ গুচি যাব। তাৰপিছত আইসকল আহি নাম গাব, ভকতসকলে খোল প্ৰসংগ কৰিব। খোল প্ৰসংগৰ পিছতে নাম প্ৰসংগ হ'ব।
নাম প্ৰসংগৰ পিছতে পাঠ প্ৰসংগ হ'ব। পাঠ প্ৰসংগৰ পিছত আকৌ বিয়লি নাম হ'ব। বিয়লি নামৰ আগতে শেহপাল অকণমান বুলি আছে, বাহাৰ আছে। তাৰপিছতে বিয়লি নাম গাব, গাই আকৌ শূন্য পাঠ কৰিব, শূন্য পাঠ কৰি পেলাই শেহপাল গাব। শেহপালৰ পিছত আমি আকৌ পাঠ গাই নাম গাই থৈ যাম। এনে 14 প্ৰসংগ। গধূলা আইসকলে গাব, ভকতে আহি গুণ বুলিব, গুণ বোলাৰ পিছত খোল প্ৰসংগ হ'ব। খোল প্ৰসংগৰ পিছত আকৌ নাম প্ৰসংগ হ'ল। সেই নাম প্ৰসংগৰ পিছতে পাঠ প্ৰসংগ হ'ল। পাঠ প্ৰসংগ কৰি থৈ ৰাতি আজিকালি 7:30 8টাত গৈ আমি যাওঁ আৰু। এনেই ভাদ্ৰ মাহত দেৰি হয়, 9টা 10টা বাজে। আজিকালি 8টাৰ পিছলৈ নাথাকে আৰু। এই 14 প্ৰসংগ এনেকৈ ডেইলি সদায় চলি আছে। আজি 500 বছৰৰ পৰা এই 14 প্ৰসংগ আমাৰ বোপা ককাসকলে এনেকৈ চলাই গৈ আছে। আমিও এতিয়া আমাৰ দিনলৈকে আমি এনেকৈয়ে চলি আছোঁ। এনে এটা কথা শুনা যায় যে নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে, সেই যুৱক যুৱতীসকলে গুৰুজনাৰ কৃষ্টি সংস্কৃতিক আচলতে তেওঁলোকে ঢোল খোল এইবিলাকে বিদ্যা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বৰ ইচ্ছা প্ৰকাশ নকৰে। এইটো কিমান সঁচা? সেইটো আমি দেখিছোঁ সঁচা বুলিয়ে আমি ধৰিব লাগিব। কাৰণ আমাৰ এই থানৰ কামখিনি কৰিবলৈ আহোঁতে ইয়াত ধন টকা পইচা নাপায়, চলিবলৈ ৰাস্তা নাপায়। গতিকে সেইকাৰণে এইবোৰলৈ মন নকৰা হৈছে। ইয়াত চলিবলৈ যেতিয়া উপায় নাপায়, ইয়াত এলাহে জানো ভাত খাবলৈ পাব ল'ৰাবিলাকে? নাপায় নহয়। গতিকে চাকৰি বাকৰিত ব্যস্ত থাকে। সেইটোকে ল'ৰা ছোৱালীবিলাকে ইয়ালৈ আহিবলৈ মন নকৰে। তথাপিতো আমি যিসকল ফ্ৰী চাকৰি বাকৰি নোপোৱা তাহাঁতক জোৰকৈ টানি আনি হেৰৌ আহচোন, এই গুৰুজনে কৃষিটো ৰাখ, নহ'লে আমাৰ পিছততো আৰু বস্তু নাথাকিব। তহঁতে আহি অকণমান শিকা বুজা কৰি ল, যেনে তেনে থানখনটো চলিব লাগিব। নচলিলে গুৰুজনৰ আমি অপমান কৰা হ'ব। সেইকাৰণে আজি আহিছে 2-1, খুব কম সংখ্যক আহি পেলাই অকণ আমি যি পাৰিছোঁ শিকাই দিছোঁ। আৰু নহাসকলকতো আৰু উপায় নাই শিকাবলৈ। আহাসকলক দি পেলাই যেনে তেনে কেটেং মেটেংকৈ চলি আছে, ধেনেল চেপেটকৈ। এই থানখন বৰটোডাবৰ থানখন গুৰুজনাৰ জন্মস্থান হিচাপে নহয়, অসমীয়া জাতি কৃষ্টি সংস্কৃতিৰ এক প্ৰাণকেন্দ্ৰ স্বৰূপ। ইয়াত কি প্ৰধানতঃ কি সমস্যা আছে? ইয়াত সমস্যা আমাৰ অন্য বাহিৰৰ সমস্যা নাই। কিন্তু আচল সমস্যাটো হ'ল গাঁৱতা বাৰতা মানুহ নাই। ইয়াত কেৱল প্ৰসাদ কেৱল যাত্ৰীৰ কাৰণে আহে। যাত্ৰীৰ কাৰণে শুশ্ৰূষা কৰিবলৈ মানুহ নাপায়। জোৰেৰে তেওঁলোকক আনি পেলাই কেইজনমানক আনি যে নহয় তোমালোকে নকৰিলে আমাৰ বদনাম হ'ব, গুৰুজনৰ সন্মানখিনি হানি হ'ব, গতিকে তোমালোকে জোৰ কৰি এতিয়া দেউৰী ভাগৱতী কিবা কিবি কৰাইছোঁ, এইবিলাক জোৰ কৰি আনি যে নহয় নহ'লে ৰাইজে বেয়া পাব, আমাকে হাঁহিব, এইবুলি তেওঁলোকক জোৰেৰে অনা হৈছে। এনেকৈ চলি আছে। এফাকি ঘোষা বা মই বাৰু অকণমান গীত একো মাতি দিছোঁ। পামৰু মনায়ে কেম নেহৰিৰ নাম ৰহলি বিচুৰি পামৰু মনায়ে কেম নেহৰিৰ নাম ৰহলি বিচুৰি কাহে গৈও মাতা পিতা কাহে গৈও ভাই ধন জন কাহে গৈও সুহৰি দমনাই
পামৰু মনায়ে কেম নেহৰীৰ নাম ৰহলি বিচুৰি কৃষ্ণ 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 কৃষ্ণ। এই কণ্ঠ শুনাৰ পাছত আপুনি কি ক'ব? উচ্চাংগ সংগীতৰ তেওঁলোকে কিদৰে গুৰুজনাৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে কল্পনা কৰিব নোৱাৰি। নিশ্চিতভাৱে কৰি গৈছে এইসকল লোকে এই কাম, কিন্তু নতুন প্ৰজন্ম এই কামৰ প্ৰতি গুৰুজনা কৃষ্টি সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰাত আগ্ৰহী নহয়। তেওঁ ক্ষোভ ব্যক্ত কৰিলে, লগতে ক'লে তেওঁ মনৰ কথা। তাৰ পাছত আমি আগবাঢ়ি গ'লোঁ কীৰ্তনঘৰৰ আন এটা ফালে। আমি আগবাঢ়ি গৈ এটা পুখুৰী দেখা পালোঁ। সেই পুখুৰীটোৰ নাম হাতী পুখুৰী। এই হাতী পুখুৰীতে বৰদোৱাৰ থানৰ যি প্ৰসাদ, সেই প্ৰসাদ ধোৱা হৈছিল। এই হাতী পুখুৰীৰ পাৰতে সাংসাৰিক মায়ামোহৰ প্ৰতি আসক্ত নথকা একালৰ ভকতে ইয়াত বাহৰ পাতিছিল। গুৰুজনাৰ এই জন্মস্থানত থকা হাতী পুখুৰীক লৈ বহু কথা আছে। হাতী পুখুৰী চাই আমি আগবাঢ়িলোঁ যি গৃহত প্ৰসাদ প্ৰস্তুত কৰা হয় সেই গৃহৰ উদ্দেশ্যে। তাতেই লগ পালোঁ এই সত্ৰৰ সৈতে দীৰ্ঘদিন জড়িত থকা এজন ভকতক। তেখেতে এই সত্ৰত নাম লগায়। তেখেতে ক'লে কিছু কথা আৰু জনালে আজিৰ দিনটোত কিমান প্ৰসাদ বিতৰণ কৰা হৈছে। প্ৰায় 3 কুইণ্টলৰো অধিক প্ৰসাদ ভক্তক দিয়া হৈছে আজিৰ দিনটোত। তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিলোঁ। আপুনি এই থানখনৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে। গুৰুজনা গুণানুকীৰ্তন নাম কীৰ্তন ইয়াৰ সৈতে জড়িত। প্ৰথমে আপোনাৰ মই জানিব বিচাৰিছোঁ এই থানখনত ইমান দিন জড়িত হৈ থকাৰ পাছত গুৰুজনাৰ আশীষ, গুৰুজনাৰ কৃষ্টি সংস্কৃতি চৰ্চা কৰি থকাৰ পাছত আপোনাৰ অনুভৱ কি হয়? অনুভৱ মানে ভালেই আৰু ভালদৰে চলিব লাগে, কৰিব লাগে আৰু নিয়ম নীতি সংযমখিনি পালন কৰিব লাগে। পালন কৰি পেলাই তেওঁ কৰ্ম কৰিব লাগে। আৰু থানত সদায় ধৰি লওক 1000 পৰা 2000লৈকে হয় বা 500জনো হয়। আৰু 1 কুইণ্টেলৰ পৰা একেবাৰে মানে কোনোবা দিনাখন কোনোবা দেওবাৰত 5 কুইণ্টেল মাহো মানে ইয়াত দিয়া হয়। গতিকে সাধু বৈষ্ণৱসকলক দিয়া হয়। তাতে ভুল চুক অনেক অপৰাধ হ'ব পাৰে। সৰ্বদোষখিনি মানে ধৰি লওক মানে ভকত বৈষ্ণৱকে আমাক ক্ষমা কৰিব লাগে আৰু আমি সকলোকে ভাল বুলিয়েই ভাবোঁ। ভাল চৰ্চাই কৰি থাকোঁ সকলোৰ লগত মিলি কি জুলি। কি কি নীতি নিয়ম আপুনি দৈনিক মানি চলিব লাগে? কি নীতি নিয়ম মানে ধৰি লওক আপুনি থকা কৰা মেলা, যেনেকৈ আপুনি এতিয়া আজি তোমাৰ এইটো কেনেকৈ থাকিব লাগে তেনেকৈ আছে, নহয় জানো? আমাৰ ঢেৰ নিয়ম মানে ধৰি লওক আমি যিকোনোকে খাব নোৱাৰোঁ, যিকোনোকে পিন্ধিব নোৱাৰোঁ, এনেকৈ কৰি পেলাই যথেষ্টখিনি নিয়ম আমাৰ পালন কৰি পেলাই আমি ইয়াত 14 নাম প্ৰসংগ চলে, 14 প্ৰসংগ চলে। সেই 14 প্ৰসংগ কি কি? সেইটো এতিয়া চতুৰ্থ প্ৰসংগ মানে ধৰি লওক পাঠ 4বাৰ চলে, দিনটোত পাঠ 4বাৰ। আৰু নাম প্ৰসংগ হেৰি ৰাতিপুৱা পুৱা আৰু পুৱা 2 প্ৰসংগ চলে। তাৰপিছতে দুপৰীয়া নাম চলে। তাৰপিছতে আকৌ পাঠ চলে। তাৰপিছতে আকৌ আবেলি 2বাৰ পাঠ হয়, শনি পাঠ বুলি কয়। তাৰপৰা আকৌ আবেলি তালুক বাব লাগিব, সেই এটা প্ৰসংগ। গুণ দবা মাৰিব লাগিব, সেই এটা প্ৰসংগ। আকৌ দবা মাৰি গুণ গাব লাগিব। তাৰপাছতে নাম গাব লাগিব। তাৰপিছতে খোল প্ৰসংগ হ'ব। তাৰপিছতে আকৌ নাম হ'ব। নামৰ পাছতে আকৌ মানে পাঠ পঢ়িব। আপুনি নাম লগাব লাগে? নাম লগাবলৈ আমি নাম লগাওঁ। আপুনি নাম লগাব। কিমান সহজ সৰল এইসকল ব্যক্তি। তেওঁলোকৰ চিন্তাৰ চেতনাত কেৱল গুৰুজনা আদৰ্শ। গুৰুজনাৰ গুণানুকীৰ্তনতেই তেওঁলোকে সময় অতিবাহিত কৰে। এই প্ৰসাদ গৃহৰ পৰা আমি ওলাই আহি এখন দৰজাৰ কাষত ৰ'লোঁ। জনালে সেই দৰজাখন বহু বছৰ পুৰণি। আহোম ৰজাই গুৰুজনাৰ এই থানলৈ বটদ্ৰৱা থানলৈ দান কৰিছিল 4খনকৈ দৰজা।
তাৰ ভিতৰত দুখন এতিয়াও এই বটদুৱাৰ থানৰ নামঘৰত লগোৱা আছে। বৰদুৱাৰ কীৰ্তন ঘৰত দুখন বিশেষ দুৱাৰ আছে। সেই দুৱাৰ দুখন দেখুৱাব বিচাৰিছোঁ। এই দুখন দুৱাই বৰদুৱাৰ কীৰ্তন ঘৰৰ বিশেষ দুৱাৰ। এই দুৱাৰ দুখন আহোম স্বৰ্গদেৱে দান কৰিছিল আৰু তেতিয়াৰ পৰা এই দুৱাৰ দুখন এইদৰে কীৰ্তন ঘৰৰ সংলগ্ন কৰি থোৱা আছে। কীৰ্তন ঘৰৰ আমাৰ মণিকূটৰ লগতে সংলগ্ন হৈছে এই দুখন পিতলৰ দুৱাৰ। এই দুখন বৰদুৱাৰ প্ৰাচীন সম্পদৰাজিৰ মাজত অন্যতম। গুৰুজনাৰ জন্মস্থানত এনেবোৰ দৃশ্য চাই আমি আগবাঢ়িলেও আন এক স্থানলৈ, কিয়নো বৰদুৱাৰ স্থানৰ সমীপতে আই খেৰহুটি মঞ্চত আকাশী গংগাৰ পাৰত অনুষ্ঠিত হৈ আছিল শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। আমি গৈ সেই স্থানত উপস্থিত হৈ এক দৃশ্য দেখি মন্ত্ৰমুগ্ধ হৈ ৰৈ গ'লোঁ। গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্মৰ এনে উৎসাহ দেখি উৎসাহিত হ'লোঁ। কাৰোবাৰ যদি বয়স 4 বছৰ, কাৰোবাৰ 5 বছৰ, তেওঁলোকে সংগত কৰা খোল বায়নে উপস্থিত সকলোকে মুগ্ধ কৰিলে। তাৰ পাছত তেওঁলোকৰ সৈতে কিছু কথা পতাৰ যত্ন কৰিলোঁ। তেওঁলোক আহিছে সুদূৰ ধেমাজি জিলা গোগামুখৰ পৰা। গুৰুজনাৰ জন্মস্থান বৰদোৱা আৰু সেই বৰদোৱাতে অনুষ্ঠিত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। মাধৱ সংস্কৃতি ন্যাসে আয়োজন কৰা এই মহোৎসৱস্থলীত দেখা পোৱা গৈছে বিভিন্ন স্থানৰ পৰা গুৰুৰ বন্দনা আহি চলিছে, বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত সমবেত হৈছে। কেইজনমান অতিথিৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। কিছু সময় পূৰ্বে মঞ্চত তেওঁলোকে গায়ন বায়ন প্ৰদৰ্শন কৰিছিল। আপোনালোকে প্ৰথমে চাই লওক এইসকল অতিথিক। তেওঁলোক ধেমাজিৰ পৰা গোগামুখৰ পৰা তেওঁলোক আহিছে। আহি গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ বাবে আমাৰ এই সৰু সৰু কণ নতুন প্ৰজন্ম কেনেদৰে চেষ্টা কৰিছে তাৰ প্ৰথমে মই আৰম্ভ কৰিছোঁ। তোমাৰ নামটো কি? মানৰজ্যোতি কাউণ্ট। তুমি ইমান ধুনীয়াকৈ তাল বজোৱা ক'ত শিকিছা? ক'ত শিকিছা? নামঘৰত শিকাইছে। নামঘৰত শিকিছা? কিমান দিন হ'ল শিকা? হয়, তোমাৰ বয়স কিমান? এইদৰে এইসকল লোকে, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ গগৈ। কিমান দিন ধৰি শিকি আছা তালৈ? 2 মাহমান শিকিলোঁ। আজি ইয়াত আহিলা, আহি তোমালোকে ইমান ধুনীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিলা, কেনেকুৱা লাগিছে? ভালে লাগিছে। তুমি কি তাল বজাইছিলা নে খোল বজাইছিলা? তাল বজাইছিলা। আৰু দেখুৱাইছোঁ এইসকল লোকক। আমি আন এজন, ক'ৰ পৰা আহিছিল তোমালোক? আমি ধেমাজি গোৱামুখৰ পৰা আহিছোঁ। হয়। কেতিয়া আহিলা? আমি কালি আহিলোঁ। হয়। আজি ইয়াত ইমান ধুনীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিলা গুৰুজনাৰ এই জন্মস্থানত, কেনে লাগিছে? ভাল লাগিছে। কেইজনীয়া গ্ৰুপ তোমালোকৰ? আমি 20 জনী। হয়। কিমান দিন ধৰি প্ৰস্তুতি চলাইছিলা? আমি এবছৰ পৰা ধৰি চলাই আছোঁ। হয় হয়। আৰু এইসকল আমি দেখুৱাইছোঁ নতুন প্ৰজন্মক কোনে কয় অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ এইসকলে নতুন প্ৰজন্মৰ লোকে কেনেদৰে আজি অনুষ্ঠান পৰিৱেশন কৰিছে আপোনালোকে নেদেখিলে আপোনালোকে কল্পনা কৰিব নোৱাৰে। আৰু কিছু লোক আছে, তেখেতসকলক কেনেদৰে এই কৃষ্টি সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিছে। আপোনালোক তেখেতসকলৰ লগত আহিছে? কি ক'লে? তেখেতসকলৰ লগত আপোনালোক আহিছে? হয়, আমি আহিছোঁ। কওকচোন কেনেদৰে তেওঁলোকক প্ৰস্তুতি চলাইছিল? হয়, কৃষ্ণ। তেখেতলোকৰ পৰিস্থিতি আমাৰ মাষ্টৰ এখেত আছে, লগতে আমি সহযোগী হিচাপে আছোঁ। আমি ধেমাজি জিলাৰ অন্তৰ্গত গোগামুখ আঞ্চলিক শাখাৰ হৈ আমি আমাৰ শংকৰদেৱ আমাৰ ইয়াত জন্মস্থান, আমাৰ মাধৱদেৱৰ জন্মস্থান আৰু শংকৰদেৱৰ জন্মস্থান আমাৰ বৰদোৱা থানত আমি ইয়াত শিল্পী দলটি, গায়ন বায়নৰ শিল্পী দলটি আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ আমি আহিছোঁ। হয়, এই শিশুসকলক যিগৰাকী শিক্ষকে গায়ন বায়নৰ প্ৰশিক্ষণ দিছিল তেখেতৰ সৈতে কিছু কথা পাতিবলৈ কিমান দিন ধৰি তেওঁলোকক কেনেধৰণে সাজু কৰিছিল আপোনালোকে? কিমান দিন ধৰি এই প্ৰস্তুতি? এওঁলোকক আমি প্ৰায় 6 মাহ ধৰি আমি ইয়াত তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ। গুৰুজনাৰ কৃষ্টি সংস্কৃতিসমূহ যাতে এই বৰ্তমান শিশুসকলেও যাতে তেওঁলোকে যে শিকি শুদ্ধভাৱে শিকি পাছৰ প্ৰজন্মসকলেও যাতে গুৰুজনাৰ বস্তুটো যাতে ৰাখিব পাৰোঁ তাৰ চিন্তা কৰি আমি তেওঁলোকক শিক্ষা দি আহিছোঁ।
নতুন প্ৰজন্মই গুৰুজনাৰ কৃষ্টি সংস্কৃতিক এইদৰে চৰ্চা কৰিছে এতিয়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানতে অনুষ্ঠিত হৈ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। এই মহোৎসৱ আয়োজন কৰিছিল মাধৱ সংস্কৃতি ন্যাসে। কিহৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছিল? মাধৱ সাংস্কৃতিক ন্যাসৰ ন্যাসীক সুধিলোঁ এই কথা। তেওঁ ক'লে কি উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই কাৰ্যসূচী হাতত লৈছিল। ধৰণৰ এক বিশেষ এক ধৰণৰ কাৰ্যসূচী, যি কাৰ্যসূচীয়ে গুৰুজনাৰ কৃষ্টি সংস্কৃতিক মূলতঃ দাঙি ধৰাত তুলি ধৰাত সফল হৈছে। এই ধৰণৰ প্ৰচেষ্টা প্ৰথম কেতিয়াৰ পৰা আৰম্ভ হৈছিল? মহোৎসৱ হিচাপেতো এয়া প্ৰথম, কিন্তু ইয়াৰ চিন্তা আমি যোৱা 1 বছৰৰ পৰা কৰি আছিলোঁ। অসমৰ বিভিন্ন ঠাইত যুৱ প্ৰজন্মৰ মাজত শংকৰদেৱক প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ, আৰু সেই চেষ্টা অনুসৰি আজি গোটেই অসমৰ প্ৰায় 30খন জিলাৰ পৰা যুৱ শিল্পী আমি বিশেষকৈ গোটেই আগ্ৰহ কৰিছিলোঁ যুৱ শিল্পীৰ বাবে, আৰু যুৱ শিল্পী প্ৰায় 2000 ওচৰৰ শিল্পী আমাৰ মাজত উপস্থিত হৈছে। আজি দিনটো তেখেতলোক আহি থাকিব। আমাৰ উদ্দেশ্য এয়াই, আৰু কেইবছৰৰ পিছত গুৰুজনাৰ 575তম জয়ন্তী, আৰু এই 575তম জয়ন্তী যাতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন জিলাতে আমি কিবা কৰিব পাৰোঁ, তাৰ কাৰণে সাংস্কৃতিক এক সেনা, যিসকলে শংকৰদেৱৰ বাৰ্তা, শংকৰদেৱৰ বাণী আৰু শংকৰদেৱৰ কামক আগবঢ়াই লৈ যাব, ইয়াৰ প্ৰস্তুতি হিচাপে এইখন প্ৰথম মহোৎসৱ। দেখা পোৱা গৈছে নতুন প্ৰজন্মই, বহুতে কয় নতুন প্ৰজন্মই গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি যি ধৰণে তেওঁলোকে ধাৰাবাহিকভাৱে তেওঁলোকে এই চৰ্চা কৰিব লাগিছিল, সেই চৰ্চা কৰাতে আমি সফল হোৱা নাই। আপোনালোকে আজি উদ্যোগ লৈছে। আপোনালোকে কৈছে যে প্ৰায় 2000মান শিশু যুৱ শিল্পী আহিছে। আপোনালোকে মূলতঃ কি ধৰণৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিছে, বা এই গোটেই অনুষ্ঠানটো আয়োজন কৰি আপোনাৰ কি অনুভৱ হৈছে? এই কাৰ্যক্ৰমত আমি চিত্ৰশিল্পীক মাতিছিলোঁ, উদীয়মান চিত্ৰশিল্পী আৰু যিসকল শ্ৰেষ্ঠ শিল্পী তেখেতলোকে আহিছে। চিত্ৰকলা বিষয় শংকৰদেৱ। কণ কণ ছাত্ৰ ছাত্ৰীয়ে আজি ছবি আঁকিছে দেওবাৰে। তেওঁলোকে অকল তেওঁলোকে শংকৰদেৱক কেনেধৰণে ভাবে। সংগীত শিল্পীসকলে সত্ৰীয়া নৃত্যৰ দ্বাৰাই হওক বা গীতৰ দ্বাৰাই হওক তেখেতলোকে কাম কৰি আছে। কিন্তু আমাৰ সন্মুখত এটা ইচ্ছা আছিল যে এবাৰ আমি শংকৰদেৱৰ বিষয়টো তেখেতলোকৰ সন্মুখত ৰাখোঁচোন, তেওঁলোকে কি ভাবে, আৰু তাৰ এটা এটা প্ৰকৃতিকৰণ এটা সন্মুখত আহিছে। আজি এই দৃশ্য আপোনালোকে দেখিছে, আৰু এই দৃশ্য হৈছে আমি তেখেতলোকক আগ্ৰহ কৰিছিলোঁ এবাৰ শংকৰদেৱ হিচাপে ভাবি চোৱাচোন নিজকে, আৰু সেই সূত্ৰে মই বিশ্বাস কৰোঁ কিজনী উপস্থিতি তেনেধৰণৰ হৈছে বুলি ভাবোঁ। আৰু আপুনি ক'ব বিচাৰে যে আজি আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰিছিল, সেই পদক্ষেপে নতুন প্ৰজন্মৰ মাজত গুৰুজনাৰ শিল্পী, কলা, কৃষ্টি, সংস্কৃতি, গুৰুজনাৰ আদৰ্শৰ প্ৰচাৰ প্ৰসাৰ কৰাত যথেষ্ট প্ৰভাৱ পেলাব। মই বিভিন্ন শিল্পীসকলৰ লগত যেতিয়া কথা পাতিছিলোঁ, প্ৰথম তেখেতলোক আগ্ৰহী আছিল বৰদোৱাৰ নামতে, যে আমি বৰদোৱা দেখা নাই। যিহেতু শিল্পী আছোঁ তাততো কোনো আপত্তি নাই, কিন্তু আমি বৰদোৱা দেখা নাই। এটা বৰদোৱা চোৱাৰ এক্সপিৰিয়েঞ্চ আৰু বৰদোৱা চোৱাৰ অপৰচুনিটি এইটো আমি দিলোঁ। ফলত দেখা গ'ল যেতিয়ালৈকে আমি বৰদোৱালৈ নাহিম, যেতিয়ালৈকে শংকৰদেৱৰ জন্মস্থানলৈ নাহিম, তেতিয়ালৈকে শংকৰদেৱক বুজি নাপাম। আৰু সেয়েহে ইয়াত অহাৰ লগে লগে তেখেতলোকে চিন্তা কৰিবলৈ বাধ্য হ'ল যে হয়, শংকৰদেৱে বহুত কিবা কৰিছিল, আমি একো জনা নাছিলোঁ। কিজনী এই এটা উৎসাহে হয়তো ভৱিষ্যত জীৱনলৈ তেওঁলোকে সাধনালৈ আগবাঢ়ি যাব পাৰে। এটা সপোন আৰু এটা আগ্ৰহ, ক'ব নোৱাৰোঁ ভগৱন্তই আমাৰ কাৰণে কি চাই আছে। ধন্যবাদ। সেয়া আছিল মাধৱ সংস্কৃতি ন্যাসৰ ন্যাসৰক্ষী। তেখেতে জনালে যে ইয়াত নতুন প্ৰজন্ম, বিশেষকৈ যুৱ শিল্পীসকলক আমন্ত্ৰণ কৰি আনি গুৰুজনাৰ কলা, কৃষ্টি, তেওঁৰ আদৰ্শৰ তেওঁলোকৰ মাজলৈ লৈ যোৱা, আৰু গুৰুজনাৰ জন্মস্থান যাতে আহি তেওঁলোকে সেই গুৰুজনাৰ প্ৰতি আদৰ্শ অনুভৱ কৰিব পাৰে, গুৰুজনাৰ প্ৰতি এটা তেওঁৰ আদৰ্শৰ প্ৰতি অনুকৰণ কৰিব পৰাকৈ এটা মনোভাৱ তেওঁলোকে মনত জাগৃত হয়, এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছিল। হঠাৎ এটা ঘোষণা, তেওঁলোকে অসমীয়া নাজানে কিন্তু গাব বৰগীত। এই ঘোষণা শুনাৰ লগে লগে আমি আচৰিত হ'লোঁ। কেৱল আমিয়ে নহয়, তাত উপস্থিত থকা সকলোৱে আচৰিত হ'ল। কেনেকৈ তেওঁলোকে শিকিলে বৰগীত? চাওঁ আহক এই দৃশ্য। শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ চলি আছে, তাৰ মাজতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা ব্যতিক্ৰম দৃশ্য। কেইগৰাকীমান মহিলা, তেওঁলোকে কিন্তু অসমীয়া ভাষা নাজানে, কিন্তু জানে গাবলৈ শ্ৰীমন্ত শংকৰদেৱ ৰচিত বৰগীত। সেই বৰগীত এই মুহূৰ্তত পৰিৱেশন কৰিছে, আমি চাই ল'ব বিচাৰিছোঁ। অসমীয়া ভাষা ভালো করে বলতে পারি না, তাই আমি সবার কাছে ক্ষমা প্রার্থী। তথাপি আমার ছোট্ট প্রয়াস নিয়ে অনেক সাহস করে আপনাদের সম্মুখে উপস্থিত হয়েছি। আমিও চাই যেন মহাপুরুষ শ্রীমন্ত শঙ্করদেবের সংস্কৃতিকে এগিয়ে নিয়ে যেতে আপনাদের সঙ্গে সাহায্য করতে পারি। নমস্কার।
শিল্পীদের নামগুলো শিল্পীরা নিজে বললেই ভালো হবে। রত্না দেবনাথ, তৃষা ধর, বৈশালী সেন, শর্মিষ্ঠা কর, ভাস্বতী চক্রবর্তী, ঝুমা দাস, বরিশা চৌধুরী, মনিকা শুক্লবৈদ্য, নন্দিতা ভট্ট, শিল্পা চৌধুরী এবং দিয়া দাস। কৃষ্ণ, আমরা পরিবেশন করতে চলেছি মহাপুরুষ শ্রীমন্ত শঙ্করদেব রচিত বরগীত, রাগ ধনশ্রী, তাল পরিতাল। সঁচাই ব্যতিক্ৰম আছিল এই পদক্ষেপ। যিফালে চাব সেইফালে দেখা পাব ভিন্নতা। গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ দৰ্শন, গুৰুজনাক বিষয়বস্তু হিচাপে লৈ এই মহোৎসৱস্থলীতে অংকন কৰি গৈছে বহুকেইজন চিত্ৰকৰে ইখনৰ পাছত সিখন চিত্ৰ। গুৰুজনাৰ জন্মস্থান বৰদোৱাত আজি যি পৰিৱেশ দেখা পোৱা গৈছে, সঁচাই কৈছোঁ সেই পৰিৱেশ অকল্পনীয়। এফালে যদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হৈ আছে, আনফালে গুৰুজনাৰ বিভিন্ন আদৰ্শৰ তেওঁ কৰ্মৰাজি প্ৰতিফলিত হোৱাকৈ বিভিন্নজন চিত্ৰশিল্পীয়ে অংকন কৰিছে চিত্ৰ। আৰু এই প্ৰচেষ্টাৰ সৈতে বিশেষ দুগৰাকী ব্যক্তি জড়িত হৈ আছে। তেওঁলোকৰ ওচৰলৈ বুজাব যে আপোনালোকে এই পদক্ষেপটো কেনেদৰে ভাবিলে, প্ৰথম কেনেকৈ, আৰু ইয়াৰ প্ৰতি চিত্ৰশিল্পীসকল বিশেষকৈ নতুন প্ৰজন্মৰ চিত্ৰশিল্পীসকলৰ প্ৰতি সঁহাৰি কেনেকৈ? যথেষ্ট ভাল। প্ৰথমতে কওঁ আপোনালোকৰ চেনেলক মই ধন্যবাদ জনাইছোঁ। আৰু এই যে অনুষ্ঠানটো হৈছে শংকৰদেৱৰ ওপৰত যিটো অনুষ্ঠান হৈছে, শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমাৰ ইমানেই ভাল লাগিছে যে ইমানেই প্ৰচেষ্টা কৰা হৈছে যে সকলো দিশতে আপোনাৰ সকলো ক্ষেত্ৰতে কৰা হৈছে। আৰু লগতে আপোনাৰ চিত্ৰশিল্পীসকল আমাৰ বহুত জেগাৰ বহুত ঠাইৰ পৰা আহিছে। অসমৰ সৰ্বমুঠ আপোনাৰ 200ৰ অধিক চিত্ৰশিল্পী আমাৰ সন্মুখত আছে। আৰু তেখেতসকলে ধুনীয়া ধুনীয়া কৰ্মৰাজি প্ৰদৰ্শন কৰি আছে। কালিও যথেষ্টখিনি আৰ্টিষ্ট আহিছিলে, আজিও যথেষ্টখিনি আৰ্টিষ্ট আছে আৰু তেওঁলোকে ধুনীয়াকৈ কাম কৰি আছে। স্বতঃস্ফূৰ্তভাৱে আহিছে নে তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছে? তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে। আমাৰ যে কাম ইমান ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে, স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে আহিছে।
নিমন্ত্ৰণ কৰা যায়। আন এগৰাকী বিশিষ্ট শিল্পী আছে, আপুনি এগৰাকী ৰাজ্যৰ বিশিষ্ট জ্যেষ্ঠ শিল্পী, আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে আপুনি যেতিয়া জড়িত হৈ পৰিছে, কেনে অনুভৱ কেনে? এনেকুৱা হৈছিলে আগতে ইয়াত বৰদোৱাত? আজিৰ যিটো পৰিৱেশ হৈছে এই পৰিৱেশটো মই কোনোদিনেই পোৱা নাছিলোঁ, কিন্তু বহুত অনুষ্ঠানৰ লগত মই জড়িত হৈ আছিলোঁ, কিন্তু আজিৰ যিটো পৰিৱেশ এই পৰিৱেশটো আগতে কেতিয়াও হোৱা নাছিলে। আৰু এই পৰিৱেশটো সৃষ্টি হোৱাত আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকল আহি পেলাই ইয়াত শংকৰদেৱৰ আমাৰ যিখিনি কলা কৃষ্টি সেই কৃষ্টিখিনি তেওঁলোকে নিজৰ হাতেৰে প্ৰকাশ কৰি পেলাই ৰাইজক দেখুৱাবলৈ সক্ষম হৈছে। আৰু তেওঁলোক সেই তাৰ কাৰণে তেওঁলোকো ভাগ্যৱান, আমিও ভাগ্যৱান, যিহেতু আমি আজি যিহেতু আকাশী গংগা আছে, আকাশী গংগা পাৰে পাৰে আমি ছবি আঁকিছোঁ, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ আৰ্টিষ্টসকল আহিছে, আহি পেলাই আঁকি পেলাই নিজৰ সৃষ্টি প্ৰকাশ কৰিছে, আৰু বেছ ভাল হৈছে তেওঁলোকৰ সেইবিলাকো, আৰু খুব প্ৰশংসনীয় হৈছে, আৰু ৰাইজে খুবেই ভাল পাইছে, আৰু ভৱিষ্যতেও যাতে এনেকুৱা হৈ থাকে তাৰহে আমি কামনা কৰিছোঁ। আমি দেখিলোঁ বিভিন্নজন শিল্পীয়ে বিভিন্ন বিষয়বস্তুৰ ওপৰতে ছবি অংকন কৰিছে। আপুনি ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ শিল্পী, হাতত তুলিকা দেখিছোঁ, আপুনি কি আঁকিছে গুৰুজনৰ? মই অৱশ্যে পৰহিৰ পৰা ইয়াতে আছোঁ, কিন্তু আঁকিবলৈ সময় পোৱা নাইকিয়া। আজিতো আঁকিব? আজি সময় উলিয়াইছোঁ, আজি অকণমান সময় উলিয়াইছোঁ, যিহেতু আজি বৰদোৱাত আছোঁ যেতিয়া, আৰু যিহেতু মহাপুৰুষ শংকৰদেৱৰ ওপৰতেই গোটেইখিনি কৰা হৈছে, যে তেখেতৰ কাৰণে যদি আমি কিবা এটা কৰি থৈ নাযাওঁ নিজে মানে দুখনীয় বুলি অনুভৱ কৰিম, সেইকাৰণে বোলো নাই আজি কিবা এটা কৰিবই লাগিব। সেইকাৰণে মই শংকৰদেৱকে আঁকিছোঁ, তেওঁক কিবা এটা ভাৱ প্ৰকাশ কৰিম বুলি আৰম্ভ কৰিছোঁহে, জাষ্ট কি হয়গৈ নাজানো, কিন্তু শংকৰদেৱৰ ওপৰতেই ছবিখন হ'ব। সেই দৃশ্য চাই আমি আকাশী গংগাৰ ফালে আগবাঢ়িলোঁ। আকাশী গংগা পাৰতো অনেক শিল্পীয়ে আঁকি আছিল তেতিয়া ছবি। আপোনাৰ নামটো? প্ৰিয়ংকা দেৱান। আজি শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱস্থলীত আৰু আকাশী গংগাৰ পাৰত বহি আপুনি কি আঁকিছে? মই আঁকিছোঁ শংকৰদেৱৰ ওপৰতে আধাৰতে আঁকিছোঁ, মানে ইয়াত দিছোঁ, খোল দিছোঁ, তাল দিছোঁ, আৰু শংকৰদেৱৰ মানে নাও খেল পাতিছিলে ন, তাৰপিছত সেই নাওখন দিছোঁ, তাৰ ওপৰত শৰাই এখন এনেকৈ দি এবষ্ট্ৰেক্ট কৰি পেইণ্টিংখন বনাইছোঁ। কেতিয়া আহিলে ইয়ালৈ? যোৱাকালি আহিছোঁ। যোৱাকালি মানে জাষ্ট এনেই আহিছিলোঁ, আহি মানে অলপমান চালোঁ আৰু প্ৰগ্ৰেমবোৰ চালোঁ, আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া দেখুৱাইছোঁ, তেওঁ কৈছে যে গুৰুজনাৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাকৈ তেখেতসকলে এইদৰে ছবি অংকন কৰিছে। আন এখন ছবি যদি সম্ভৱ হয় আমি চাবলৈ চেষ্টা কৰিম। বাইদেউ আপুনি ক'ৰ পৰা আহিছে, আৰু আজি আকাশী গংগাৰ পাৰত বহি এনেদৰে শ্ৰীমন্ত শংকৰদেৱক বিষয় হিচাপে আপুনি ছবি আঁকিছে, কি আঁকিছে? মই সত্ৰীয়া নৃত্য যিহেতু শংকৰদেৱে সৃষ্টি কৰিছিল, সেইকাৰণে শংকৰদেৱৰ সত্ৰীয়া নৃত্যটো দিছোঁ, তাল দিছোঁ, গামোচাখন দিছোঁ, আৰু চন্দ্ৰতাপখন দিছোঁ, আৰু শৰাই আৰু খোলটো দিছোঁ। আন এটা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, গুৰু আসন এখন। সেইদৰে আন এগৰাকী শিল্পীয়ে ব্যস্ত হৈছে, তেখেতে গুৰু আসন আঁকিছে। যদি তেখেতৰ অসুবিধা নহয় আমি তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিম। আপুনি খুব আন্তৰিকতাৰে আঁকি আছে। আপোনাৰ নামটো? নিমাক্ষী ডেকা। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। আৰু দেখা পোৱা গৈছে গুৰু আসনখন আপুনি খুব ধুনীয়াকৈ আকাশী গংগাৰ পাৰত ৰৈ আঁকিছে। হয়, মই পুখুৰীটোৱে আঁকিছোঁ, আৰু শংকৰদেৱৰ আসনখন আঁকিছোঁ, আৰু মাছখিনি মই দেখাব চেষ্টা কৰিছোঁ। মানে পুখুৰীটো দেখি খুব সুন্দৰ লাগিছে, ইমান ডাঙৰ পুখুৰী, মাছবোৰো খুব সুন্দৰ, সেইটো কাৰণত মই পুখুৰীটো আঁকিছোঁ। আৰু এইদৰে তেওঁলোকে জনালে যে তেওঁলোকে ইয়ালৈ আহি যি অনুভৱ হৈছে, তেওঁলোকে যি অনুভৱ কৰিছে, এই অনুভৱৰ মাজেৰে গুৰুজনাৰ প্ৰতি এইদৰে তেওঁলোকে শ্ৰদ্ধা জনাবলৈ এই মহোৎসৱস্থলীত চেষ্টা কৰিছে। আমি দেখুৱাইছোঁ তাৰ কিছু পৰিৱেশ। এইবোৰ দৃশ্য চোৱাৰ মাজতে আমি এই মহোৎসৱৰ আয়োজক কমিটিৰ সাধাৰণ সম্পাদক ৰাজীৱ দত্তৰ সৈতে কিছু কথা পাতিলোঁ। এই মহোৎসৱ উদযাপন কৰি তেওঁলোকে কি বাৰ্তা আচলতে অসমীয়া সমাজ জীৱনলৈ প্ৰেৰণ কৰিব বিচাৰিছে, এই সন্দৰ্ভত ৰাজীৱ দত্তই আমাক ক'লে এইদৰে গুৰুজনাৰ জন্মস্থান বৰদোৱাত চলিছে এতিয়া গুৰুজনাৰ বন্দনা। শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আয়োজক কমিটিৰ সাধাৰণ সম্পাদক ৰাজীৱ দত্তৰ আমাৰ সৈতে আছে। তেখেতৰ পৰা জানিব বিচাৰিম আজি এনেকুৱা এটা সুন্দৰ পদক্ষেপ, বিশেষকৈ নতুন প্ৰজন্মক গুৰুজনাৰ আদৰ্শ কৃষ্টি সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰথমবাৰৰ বাবে এনেধৰণৰ পদক্ষেপ কিমান সফল হৈছে? আমি খুব সফল বুলি ভাবিছোঁ। এই তিনিদিনীয়া কাৰ্যসূচী আমি যিটো লৈছোঁ, প্ৰথম দিনীয়া কাৰ্যসূচী যিটো নগাঁও প্ৰেক্ষাগৃহত হ'ল, যিখন আলোচনা চক্ৰ, সেই আলোচনা চক্ৰ যদি আপুনি চায় তাত 500ৰো অধিক আমাৰ যুৱক যুৱতী আহিছে। আৰু এটা কথা ভাল, গোটেই কলেজৰ ইচ্ছাৰে নিজে আহিছে গোটেইখিনি। আৰু গোটেই যুৱক যুৱতীখিনি গুৰুজনাৰ যে অকল ধৰ্মীয় নহয়, বাকী গোটেই মাল্টি ডাইমেনশ্যনেল তেওঁ যেন পুৰুষ আছিলে, সেই পুৰুষটো তেওঁক উত্থাপিত হৈছে, তাত খুব ভাল হৈছে। দেখা পোৱা গৈছে আজি যি পৰিৱেশ পৰিস্থিতি, এই পৰিৱেশ পৰিস্থিতিত গুৰুজনাৰ আদৰ্শৰ
আৰু তেওঁ কৃষ্টি সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্মৰ ক'ৰবাত যেন কিবা এটা গেপ এটা আহিছিল, ক'ৰবাত তেওঁলোকে ইয়াৰ কৃষ্টি সংস্কৃতি আগুৱাই নিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰা নাছিল। আপোনালোকে ভাবেনে আপোনালোকৰ এই পদক্ষেপৰ পাছত নতুন প্ৰজন্মই আকৌ এই কলা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব? আপুনি যদি যিখিনি প্ৰগ্ৰেম আহিছে আৰু এতিয়াও যদি যিখিনি প্ৰগ্ৰেম চলি আছে, আপুনি যদি দেখে কণমানিৰ পৰা ধৰি তেওঁলোকে ইমান সুন্দৰভাৱে খোল তাল লৈ আহি পিনি এই গুৰুজনাৰ প্ৰগ্ৰেম কৰিছে, এইখিনি দেখিলে আপুনি গম পাব যে নতুন প্ৰজন্মই কিমান আকৰ্ষিত হৈছে। এইটো কথাটো হ'ল আমি মানুহক জনাব লাগিব গুৰুজনাৰ কথা। মানুহক নতুন প্ৰজন্মক আমি যিমান জনাম সিমান নতুন প্ৰজন্ম ইয়াৰ প্ৰতি আকৰ্ষিত হ'ব। আজিকালি যিমানবিলাক ল'ৰা ছোৱালী কয় আপুনি প্ৰতিটোকে চবকে চাইণ্টিফিকেলি লাগে, সেইটো কাৰণে আমি এই চাইণ্টিফিকেলি গুৰুজনাৰ প্ৰতিটো বস্তুত কি আছিলে এই বস্তুটো যদি আমি দাঙি ধৰিব পাৰোঁ তেতিয়াহ'লে নতুন প্ৰজন্মই ডেফিনেটলি আকৰ্ষিত হ'ব আৰু হৈছেও। আৰু এই মহান মহৎ প্ৰচেষ্টা আজি আৰম্ভ হ'ল, এই প্ৰচেষ্টা অব্যাহত থাকিব অনাগত দিনবোৰত। আমি গুৰুজনাৰ 575তম যি জন্মবাৰ্ষিক আছে, আমি বৰদোৱাত আৰু 2 বছৰৰ পিছত ইয়াতকৈ বৃহৎভাৱে আমি আয়োজন কৰিম। আৰু এই প্ৰচেষ্টা অকল অসমত নহয়, আমি ভাৰতৰ বিভিন্ন ৰাজ্যত এই প্ৰগ্ৰেম এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আমি কৰিম বুলি আমি থিৰাং ৰাখিছোঁ। হয়, এয়া আছিল আয়োজক সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দত্ত। তেখেতে জনালে গুৰুজনাৰ এনে আদৰ্শৰ আৰু গুৰুজনাৰ কৃষ্টি সংস্কৃতি বিকাশ হোৱাকৈ প্ৰতিফলিত হোৱাকৈ নতুন প্ৰজন্মৰ যি যুৱক যুৱতী আছে, শিশু আছে, তেওঁলোকৰ জৰিয়তে এই অনুষ্ঠানটো আগুৱাই লৈ যাব আৰু অনাগত দিনবোৰত কেৱল অসমতে নহয় ৰাষ্ট্ৰজুৰি এই আদৰ্শ আৰু এই ধৰণৰ কাৰ্যসূচী যাতে তেওঁলোকে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা হাতত ল'ব। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা আৰু সেই বৰদোৱাতে আছে আকাশী গংগা। সেই আকাশী গংগাক লৈ বহুতো জনপ্ৰবাদ আছে। আকাশী গংগাৰ পাৰত ভক্তসকল যায় আৰু আকাশী গংগাৰ পানী শিৰত লৈ তেওঁলোকে কুশল কামনা কৰে। সেই আকাশী গংগাৰ পাৰতে দেখা পোৱা গৈছিল পৃথক দৃশ্য। এফালে যদি ছবি, আনফালে চলিছিল কবিতাৰ আড্ডা। মহাশালীলৈ গৈ 12 বছৰ বয়সত শ্ৰীমন্ত শংকৰদেৱে লিখিছিল অকা আকা নোহোৱা এটা কবিতা। আৰু আজি এই আকাশী গংগাৰ গুৰুজনৰ জন্মস্থান বৰদোৱাৰ আকাশী গংগাৰ পাৰত চলিছে কবিতাৰ আখৰা। গুৰুজনাৰ ওপৰত লিখা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ কৃষ্টি সংস্কৃতিক লৈ লিখা কবিতাৰে সমৃদ্ধ হৈছে, কবিতাৰ চৰ্চা চলিছে এই আকাশী গংগাৰ পাৰত। অসমীয়া জাতিৰ ভেটি স্থাপন কৰিছিল শ্ৰীমন্ত শংকৰদেৱে আৰু সেই শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আজি উপস্থিত আছোঁ। শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ চলি আছে, তাৰ মাজেৰে এটা বাৰ্তা অসমৰ নহয় অসমীয়া সমাজ জীৱনলৈ গৈছে। সেয়া হৈছে গুৰুজনাই কি আদৰ্শেৰে অসমীয়া জাতি গঢ়িবলৈ চেষ্টা কৰিছিল, কলা সংস্কৃতিৰ দিশৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দিশেৰে অসমীয়া জাতিক সমৃদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। আজি এই বৰদোৱাত উপস্থিত হৈ প্ৰতিজন লোকে অনুভৱ কৰিব যে গুৰুজনাৰ জন্মস্থানৰ লগে লগে তেওঁ কৃষ্টি সংস্কৃতি তেওঁ দি যোৱা আদৰ্শ আজি অসমীয়া সমাজত কিমান প্ৰাসংগিক হৈ পৰিছে। তেওঁক নেজানিলোঁ আমি, সাহিত্যিক বুলি তেওঁক নেজানিলোঁ আমি, থাপনাতেই থাপিলৈ কীৰ্তন গুণমালা আদি। সাহিত্যিক বুলি তেওঁক নেজানিলোঁ আমি, থাপনাতেই থাপিলৈ কীৰ্তন গুণমালা আদি। ভাগ ভাগ কৰি কৰি মোৰ বুলি আছোঁ বহি, কেনেকৈনো জিলিকাম বিশ্ব দৰবাৰত আজি। সেইটো মোৰ খুবহে। অতি সুচাৰুৰূপে আয়োজকসকলে এই অনুষ্ঠানৰ মাধ্যমেৰে গুৰুজনাৰ দৰ্শন, কৃষ্টি সংস্কৃতি নতুন প্ৰজন্মৰ হৃদয়লৈ প্ৰৱাহিত কৰাত যেন সফল হৈছে। আমাৰ মনতো সঞ্চাৰ হৈছিল আশাৰ। মহোৎসৱস্থলীৰ পৰা আমি যাত্ৰা কৰিছিলোঁ আন এক স্থানলৈ। তাৰ কিছু নিলগতে আছে এটা দৌল। সেই দৌলটোতেই গুৰুজনাৰ বিভিন্ন ধৰণৰ স্মৃতি আৰু ঐতিহ্য জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক দিয়া নাছিল কি? তেখেতে লিখিছিল প্ৰথমখন নাটক চিহ্নযাত্ৰা। এই চিহ্নযাত্ৰাৰ নাটকখনৰ শুভাৰম্ভণি এই স্থানৰ পৰাই কৰা বুলি জনবিশ্বাস আছে আৰু এই স্থানতে আছে এটা দৌল মন্দিৰ। এই কথা বিশ্বাস কৰা হয় যে গুৰুজনাই প্ৰথম অসমত দৌল উৎসৱ আৰম্ভ কৰিছিল আৰু সেই দৌল উৎসৱ আৰম্ভ কৰিছিল এই স্থানত। এই স্থানক লৈ বিভিন্ন জনপ্ৰবাদ আছে, সেয়া বিশ্বাস কৰিলেও নকৰিলেও মানুহে এই কথা কয় যে চিহ্নযাত্ৰাৰ ভাওনা 7 দিন 7 ৰাতি এই স্থানৰ পৰাই গুৰুজনাই আৰম্ভ কৰিছিল। নিজৰ দৌল মন্দিৰ আমি দেখাৰ আৰু আগৰে আমাৰ দেউতা কাকাহঁতে কোৱা মতে ইয়াত তাৰমানে তাহানে এখন হেনো চিহ্নযাত্ৰা 7 দিন 7 ৰাতি চিহ্নযাত্ৰা ভৰ্ণা হৈছিলে। ভৰ্ণা হওঁতে ইয়াত হেনো আপোনাৰ দুমুনি এজনে মাছ বেচিবলৈ আহিলে গাঁৱত। মাছ বেচিবলৈ আহোঁতে আপোনাৰ ভৰ্ণা ৰস পাই তাতে মাছ গেলি পচি গ'ল। যোৱাৰ পিছত তেনেকুৱাতে
এইখিনি জংঘলৰ মাজত সৰু পুখুৰী এটা আছিল। আমিতো দেখা নাই এইটো, আৰু একেবাৰে কোৱাহে শুনিছোঁ কাকাহঁতে দেউতাহঁতে। এই পুখুৰীটোতে আপোনাৰ ধুবলৈ আনিলে, তাতে ধুই দিওঁতে মাছ জি গ'ল। জি যোৱাৰ পিছত মানুহজনে গুচি গ'ল। গৈ তেনেকুৱাতে হেনো বামুণৰ ল'ৰা এজন ঢুকালে। বামুণৰ ল'ৰাজন ঢুকোৱাৰ পিছত হেনো সেই বামুণৰ ল'ৰাজনে ক'লে, মানুহজনক সুধিলে যে আপোনাৰ ল'ৰাজন যে ঢুকালে ক'ত পুতি থৈছে? কৈছে কেলে? কৈছে মোক লাগে। কৈছে নাই, তেখেতে হেনো বিচাৰি উলিয়ালেগৈ। উলিয়াই কৰি লৈ অহাৰ পিছত বামুণৰ ল'ৰাজন হেনো আনি পেলাই ইয়াত ধৰিলৈ জিন্দা হ'ল। তেনেকুৱাতে হওঁতে থকাৰ পিছত যেতিয়াতো গম পাই গৈছে, যাওঁতে ভগৱন্তই ভাবিলে এইটো কি হ'ব, ডাঙৰ কথা হ'ব যে মানুহটো অমৰ হ'ব, যিকোনো বস্তুৱে অমৰ হৈ যাব। অমৰ হৈ যোৱাৰ কাৰণে ইয়াতে দৌল মন্দিৰ স্থাপন কৰিছে বুলি সেইখিনি জানো আৰু। এসময়ত শংকৰাচাৰ্য, কবিৰাজ সত্যেন্দ্ৰ মহাপ্ৰভু আদিয়ে ভক্তি আন্দোলনৰ সূচনা কৰিছিল সমগ্ৰ দেশজুৰি। সেই ভক্তি আন্দোলনত আধ্যাত্মিক গুৰু আৰু দাৰ্শনিক প্ৰচেষ্টাই অধিক ৰক্ষণশীল হিন্দু ধৰ্মক এক ঈশ্বৰবাদ দৰ্শনৰ জৰিয়তে নব্য উদাৰ ৰূপত সৰ্বগ্ৰহণযোগ্য ধৰ্মীয় প্ৰৱণতাক আঁকোৱালি ল'বলৈ সাধাৰণ লোকক উৎসাহিত কৰিছিল। গুৰুজনাক লৈ এনে বহু জনবিশ্বাস আছে, আৰু এই স্থানতে, এই দৌল মন্দিৰ থকা স্থানতেই গুৰুজনাই চিহ্নযাত্ৰা ভাওনা, সমান্তৰালভাৱে গুৰুজনাই অসমত দৌল উৎসৱ আয়োজন কৰা বুলিও মানুহে বিশ্বাস কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন নাতি আছিল পুৰুষোত্তম ঠাকুৰ। এই পুৰুষোত্তম ঠাকুৰে গুৰুজনাৰ জন্মস্থানৰ সন্দৰ্ভত এক লিখিছিল, যি বৰ্ণনাৰ গীত আছিল। তাত লিখিছিল, জয় জয় বটদৱা বৈকুণ্ঠ দুতয়, সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়, সেহি স্থানে নিজ গুৰু পতিলন্ত পাত, ৰাম নাম মহাৰত্ন কেখাইলন্ত হাত। এইদৰে তেওঁ বৰ্ণনা কৰিছিল। এই স্থান যে গুৰুজনাৰ জন্মস্থান আছিল, সেই কথা পুৰুষোত্তম ঠাকুৰে লিখিছিল। আৰু লিখিছিল তেওঁ, মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ, তম্বু আনি জান পূৰ্বে শস্যক মাৰিলা, যোগমায়া শান্তি আনি ধৰক বান্ধিলা, দক্ষিণৰ যাত্ৰাৰ দৌল গুৰুৱে নিৰ্মলা, হাতো বৈকুণ্ঠ চিহ্ন আঁকিয়া দেখাইলা, পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয়, তাহাতে আউজি গুৰু পুস্তক লিখয়, উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যৰাতি নামাল্যান্ত শ্ৰীমন্ত শংকৰ, চাৰিওফালে চাৰিহাতী মহা ভক্তগণ, চৈধ্য প্ৰসংগ কৰে নামৰ কীৰ্তন, সেহি থানে নিজ গুৰু কৰিলন্ত বাস, কহয় পুৰুষোত্তম দাসকো দাস। এয়া পুৰুষোত্তম দাসে গুৰুজনাৰ বৰ্ণনা দিয়া হৈছে। আৰু সেই বৰ্ণনাৰ গীতৰ মাজেৰে এই বটদ্ৰৱা স্থানত যি সামগ্ৰী আছে, সেই যি সম্পদ আছে, সেই কথাখিনি ইয়াত উল্লেখ কৰিছে। আমি দেখুৱাইছোঁ পুৰুষোত্তম দাসে লিখাৰ দৰে আকাশী গংগা আছে, 14 নাম প্ৰসংগ কীৰ্তন কৰা হয়। ঠিক একেদৰে এই দৌল যাত্ৰা আৰম্ভ কৰিছিল, এই দৌল মন্দিৰ আছে। ঠিক তেনেকৈ মণিকূট গৃহ বান্ধিছিল তেওঁ, তম্বু আনি জানৰ বাবে শস্যক যোগমায়া শান্তি আনি ধৰক বান্ধিলা। এইদৰে গুৰুজনাৰ বিষয়ে পুৰুষোত্তম ঠাকুৰে যি বৰ্ণনা গীত লিখিছিল, সেই বৰ্ণনা গীতৰ সবিশেষ এই বটদ্ৰৱা স্থানক লৈ এনেদৰে আছে বৰ্ণনা গীতত। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত এনেদৰে ইটোৰ পাছত সিটো স্থান আমি দৰ্শন কৰিলোঁ। আমি চালোঁ শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰা সেই ঠাইডোখৰ, য'ত আছে তেওঁ প্ৰথম দৌল যাত্ৰা আৰম্ভ কৰা দৌল মন্দিৰ। সেই নৱবৈষ্ণৱ আন্দোলনে অসমীয়া ভাষাৰ সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছিল। এই জাতীয় কৃষ্টিধাৰাৰে আজি অসমীয়া ভেটি সংস্কৃতিৰ পৰিকাঠামো গঢ় লৈ উঠিছে। সেই সময়ত চিহ্নযাত্ৰাৰ জৰিয়তে অসমত নতুন সাংস্কৃতিক ইতিহাসৰ সূচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। নতুন প্ৰজন্মৰ মাজলৈ এইবোৰ কথা ব্যৱহাৰিকভাৱে লৈ যাবলৈ আমাৰ কৰণীয় বহু আছে। বৰদোৱাৰ স্থান এক সাংস্কৃতিক কেন্দ্ৰৰূপে ব্যৱহাৰিক ৰূপত গঢ়ি তুলিবলৈ আৰু সাংস্কৃতিক জাতীয় জীৱনক প্ৰতিফলন কৰিব পৰাকৈ বহু কাম ইতিমধ্যে কৰা হৈছে। বটদ্ৰৱাৰ সমীপতে, এই থানৰ সমীপতে আন এক প্ৰকল্প হাতত লোৱা হৈছে। ইতিমধ্যে আৰম্ভ হৈছে সেই কাম। আমি চালোগৈ সেই ঠাইও।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বৰদোৱাত এইদৰে আমি অতিবাহিত কৰিলোঁ এটা দিন। গুৰুজনাৰ স্মৃতি বিজড়িত বিভিন্ন সামগ্ৰী দৰ্শন কৰাৰ লগতে বৰদোৱাৰ এই তীৰ্থভূমিত দেখা পালোঁ কিদৰে চলিছে কৃষ্টি সংস্কৃতি আৰাধনা। অৱশ্যে তাৰ মাজতো এটা কথা মন কৰিব লগা যে এই কৃষ্টি সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ কৰণীয় বহু আছে। বৰদোৱাৰ পৰা মৃদুল কুমাৰ সন্দিকৈ, অসমীয়া প্ৰতিদিন।